বিশেষজ্ঞৰ অহৰহ প্ৰচেষ্টা সত্ত্বেও নিৰ্গমন ৰোধ হোৱা নাই শিৱসাগৰৰ গেছ। ভটিয়াপাৰাত আন এটা বিশেষজ্ঞৰ দলে আজিৰে পৰা আৰম্ভ কৰিছে গেছ নিৰ্গমন ৰোধৰ কাম। ইফালে বিতৰ্কিত তৈল খনন প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। আজিও ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ একাধিক সংগঠনৰ। এই মুহূৰ্তত আমি পোনপটীয়া সমাচাৰ যাব বিচাৰিম মনোজ দত্ত আপোনাৰ কাষলৈ। মনোজ দত্ত, যিহেতু দিনৰ পিছত দিন বাকৰিছে, অথচ শিৱসাগৰবাসী আজিও আশ্বস্ত হ'ব পৰা এটা পৰিৱেশৰ মাজলৈ অহা নাই, কাৰণ এতিয়াও অহৰহভাৱে গেছ নিৰ্গমন হৈয়ে আছে। বিভিন্ন ধৰণৰ আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, বিশেষজ্ঞ অনা হৈছে, কিন্তু সকলো চেষ্টা ব্যৰ্থ হৈছে। এতিয়া ইয়াৰ পিছৰ পৰিৱেশটো আচলতে কি হ'ব মনোজ দত্ত, সম্ভাৱনা কি আছে? চাওক সমীৰণ, আজি এটা পক্ষেক সম্পূৰ্ণ আজি এটা পক্ষেকত এতিয়ালৈকে যি বিশেষজ্ঞৰ দল আহিছিল, সেই বিশেষজ্ঞৰ দলে এতিয়াও কোনো কাম তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু এতিয়া শেহতীয়াকৈ তিনিজনীয়া এটা বিশেষজ্ঞৰ দল আমেৰিকাৰ পৰা আহিছিল, আৰু সেই বিশেষজ্ঞৰ দলটোৱে প্ৰাৰম্ভিক কাম কৰি থকাৰ মাজতেই তেওঁলোকে দুজনকৈ বিশেষজ্ঞক পুনৰ আমন্ত্ৰণ জনাই এই স্থানলৈ আনিছে, আৰু সেই দুজন বিশেষজ্ঞ আজি পুৱা আহি ইয়াত উপস্থিত হৈছে, আৰু তেওঁলোকে ন তথ্য পাতি লৈ ইয়ালৈ আহিছে আৰু সেই গেছ নিৰ্গমন কৰাৰ প্ৰয়াসেৰে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, তাত প্ৰযুক্তিবিদ্যা বহুত খটাইছে তেওঁলোকে, কিন্তু তাৰ কোনো সমীকৰণ ওলোৱা নাই। এতিয়া দেখিবলৈ পোৱা গৈছে সেই স্থানত যি গেছ নিৰ্গমনৰ স্থান, সেই স্থানত এতিয়া এনে পৰ্যায় পাইছেগৈ যে তাত যিকোনো মুহূৰ্তত আশংকা প্ৰকট হৈ আছে যে জুই জ্বলাৰ। কিন্তু এতিয়া তাৰ পৰা যিসমূহ তাত সেই স্থানত থকা বিঅ'পিকে ধৰি বা তাত স্থাপন কৰিবলগীয়া বিঅ'পি, তেওঁলোকে দুটা বিঅ'পি স্থাপন কৰিব লাগে, দুইটা বিঅ'পি এতিয়া এই মুহূৰ্তলৈকে ফেলাৰ হৈছে, কিন্তু নতুন বিঅ'পি তালৈ আনিছে বুলি আমি জানিব পাৰিছোঁ। এটা কথা উল্লেখ কৰিব লাগিব যে তাত থকা যিটো ৰিগ আছে, সেই ৰিগটো নতৰালে সেই তাৰ স্থানত অগ্নিক সংযোগ হোৱাটো এটা প্ৰকট হৈ পৰিছে, আৰু সেই ৰিগটো তাৰ পৰা আঁতৰালে তেওঁলোকে তাত সেই কাম কৰিব পাৰিব। যিহেতু ইয়াত আমাৰ সতীৰ্থ সাংবাদিকসকলো ইয়াত উপস্থিত আছে, তেওঁলোকেও তথ্য পোহৰলৈ আনিছে। আমি লগত থকা এজন আমাৰ সতীৰ্থ সাংবাদিকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব আপুনিও? আজি 15 দিনে ইয়াত আমাৰ লগত উপস্থিত আছে, আৰু ইয়াত দেখিছে বিভিন্ন কৌশলেৰে তেওঁলোকে এই ৰিগ নিৰ্গমন কৰিবলৈ, যি তাৰ গেছ নিৰ্গমন কৰিবৰ বাবে প্ৰয়াস চলাই আছে, আৰু কৌশল তেওঁলোকে অৱলম্বন কৰিছে। এতিয়াও গেছ নিৰ্গমন কৰিব পৰা নাই, আকৌ দুজনকৈ আকৌ আনিছে, তিনিজন অহাৰ পিছতো আমেৰিকাৰ বিশেষ। আচলতে চাওক, এটা অতি দুৰ্ভাগ্যজনক কথা। 12 তাৰিখৰ পৰা শিৱসাগৰী ভটিয়াপাৰা বাৰুচুকত যিটো ঘটনা সংঘটিত হৈ আছে, আপুনি সেইদিনাৰ পৰা আমি নিৰন্তৰভাৱে ইয়াৰ বাতৰি পৰিৱেশন কৰিছোঁ। কিন্তু শেহতীয়া কথাটো হৈছে যে বৰ্তমান সময়লৈকে ONGC কৰ্তৃপক্ষই এই ৰিগটোৰ যি গেছৰ যি আচলতে নিৰ্গমন, সেই নিৰ্গমন কেতিয়ালৈ বন্ধ কৰিব পাৰিব তাৰ কোনো নিশ্চয়তা বৰ্তমানলৈকে দিব পৰা নাই। আনহে নালাগে, ভাৰতৰ যিসমূহ এই বিভাগৰ যি বিশেষজ্ঞ, তেওঁলোকে ফেইলিয়াৰ হোৱাৰ পিছত আমেৰিকাৰ পৰা তিনিজন প্ৰথমতে যি বিশেষজ্ঞ তেওঁলোক আহিলে, আজি পুনৰ দুজন বিশেষজ্ঞ এই যি ৰিগটোলৈ আহিছে, আৰু তেওঁলোকে ইয়াৰ যি যাৱতীয় পৰীক্ষা নিৰীক্ষা সেইসমূহ চলাই আছে। কিন্তু আচলতে মূল কথাটো হৈছে যে এই অঞ্চলৰ ৰাইজে এই সমগ্ৰ যি পৰিৱেশ, সেই পৰিৱেশটোৰ পৰা আচলতে সকাহ বিচাৰিছে, এই যি গেছ নিৰ্গমন বন্ধ হোৱাটো বিচাৰিছে। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিততো ONGC কৰ্তৃপক্ষই আবেলি সময়ত এখন প্ৰেছ বিজ্ঞপ্তি দি, কিছু তেওঁলোকে ৰঙা নীলা আখৰ এখন প্ৰেছ বিজ্ঞপ্তি দি যে আমি চব ভালকৈ কৰি আছোঁ, অতি সোনকালে আমি এই কামটো কৰিবলৈ সমৰ্থ হ'ম, আমাৰ এনেকুৱা মেচিন আহিছে, তেনেকুৱা মেচিন আহিছে, এই ধৰণৰ কথা কোৱাৰ বাহিৰে তেওঁলোকৰ পৰা বেলেগ একো সুদুত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহে নালাগে, বাতৰি পৰিৱেশন কৰি থকা সাংবাদিককো কিন্তু এই যি ৰিগটোত কৰ্মৰত যিসমূহ সুৰক্ষা কৰ্মী আছে, তেওঁলোকে বেয়া দুৰ্ব্যৱহাৰ কৰিছে। গতিকে এইটো সঁচাকৈ অতি দুৰ্ভাগ্যজনক কথা। আমি লজ্জিত হৈছোঁ যে কাৰিকৰী দিশত আচলতে আগবাঢ়িব নোৱাৰি তেওঁলোকে ফেইলিয়াৰ হৈ এতিয়া ইয়াৰ যি ক্ষোভ, তেওঁলোকে সাংবাদিকক, ইয়াৰ ৰাইজক তেওঁলোকে ইয়াৰ ক্ষোভ আচলতে বহিঃপ্ৰকাশ তেওঁলোকৰ ওপৰত কৰা যেন আমাৰ অনুভৱ হৈছে। আৰু সমান্তৰালভাৱে মই আৰু এটা কথা ক'ম যে এই ঘটনাটোক কেন্দ্ৰ কৰি আচলতে যিসমূহ প্ৰতিবাদৰ জোৱাৰ উঠিছিল, এই প্ৰতিবাদখিনিও কিন্তু এতিয়া আজিৰ তাৰিখত কিন্তু অন্য এক দিশে যেন গতি কৰিছে, তেনেকুৱা কিন্তু পৰিৱেশ আজিৰ তাৰিখত ৰচনা হোৱা আমি দেখিবলৈ পাইছোঁ। কাৰণ এইটো অঞ্চলত যেতিয়া এই ঘটনা সংঘটিত হ'ল, ভুক্তভোগী কোন? এই অঞ্চলটোৰ কাষৰীয়া যিসমূহ বাসিন্দা তেওঁলোকে এই অঞ্চলটোৰ নিজৰ ঘৰ বাৰী এৰি থৈ তেওঁলোকে আজিৰ তাৰিখত আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু সেই লোকসকলক লৈ আচলতে দল সংগঠনে প্ৰথম অৱস্থাত যথেষ্টখিনি তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছিল, প্ৰতিবাদ কৰিছিল। কিন্তু এই প্ৰতিবাদ আজিৰ তাৰিখত যেন স্তিমিত হৈছে, বা এই প্ৰতিবাদৰ ধাৰা বা এই প্ৰতিবাদৰ দিশটো অন্য এফালে গতি কৰা পৰিলক্ষিত হৈছে। কাৰণ ভুক্তভোগী এইসকলক লৈহে কিন্তু এই প্ৰতিবাদসমূহ হ'ব লাগিছিল। কিন্তু আজিৰ তাৰিখত প্ৰতিবাদসমূহ দেখা গৈছে যে আমিও সন্দেহ প্ৰকাশ কৰিছোঁ যে এইসমূহ দল সংগঠনে নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ কাৰণেহে যেন এই প্ৰতিবাদসমূহ আগবঢ়াইছে, তেনেকুৱা
হোৱা কিন্তু পৰিৱেশ আজি দেশত আমি দেখিবলৈ পাইছোঁ মনোজ। হয়, নিশ্চিতভাৱে মনোজ দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে ৰাইজৰ প্ৰতিক্ৰিয়া। ৰাইজে ইতিমধ্যে অসন্তুষ্টি ব্যক্ত কৰিছে সমগ্ৰ বিষয়টো, যিহেতু দিনৰ পিছত দিন বাগৰিছে, 15টা দিন অতিক্ৰম কৰিছে। 15টা দিন অতিক্ৰম কৰাৰ পিছতো বিশেষজ্ঞ আহিছে কৈ আছে, কিন্তু কোনো ধৰণৰ আচলতে জনতা আশ্বস্ত হ'ব পৰা নাই, নিজ নিজ গৃহলৈ উভতি যাব পৰা নাই। 15টা দিন এজন ব্যক্তিয়ে নিজৰ ঘৰখন এৰি যেতিয়া অস্থায়ী শিবিৰত থাকিবলগীয়া এক পৰিৱেশ হৈছে, প্ৰচণ্ড শব্দ তাত অহৰহভাৱে নিৰ্গত হৈ আছে, গেছ নিৰ্গমন হৈ আছে, স্বাস্থ্যজনিত বহু অসুবিধাৰ দেখা দিছে। এটা সমগ্ৰ বিষয়টোৰ ফলস্বৰূপে সাধাৰণ জনতাৰ বহু বেমাৰ আজাৰ ইতিমধ্যে হোৱা আৰম্ভ কৰিছে, পশুধনৰ বিলাই বিপত্তি হৈছে। এই সকলোবোৰ যিটো ঘটনা এই ঘটনা পৰিঘটনাই কিন্তু সাধাৰণ জনতাক যথেষ্ট অস্বস্তিৰ মাজলৈ গতি কৰিছে। এই লোকসকল, যিসকল লোকে বিগত প্ৰায় 15টা দিন আন প্ৰান্তত থাকিব লগা হৈছে, এইসকলৰ ভৱিষ্যত কি হ'ব? 15টা দিনৰ যিটো ক্ষতি, এই ক্ষতি কিন্তু কম নহয়। প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজ নিজ জীৱিকাৰ বাবে বিভিন্ন কৰ্মক্ষেত্ৰৰ লগত জড়িত, সকলোৰে যথেষ্ট ক্ষতি হৈছে। এই সকলোবিলাকৰ ক্ষতিপূৰণ কোনে প্ৰদান কৰিব? আৰু জনতাক আশ্বস্ত কৰিব পাৰিবনে যে পুনৰ যেতিয়া ঘৰলৈ ঘূৰি আহিব পৰা পৰিৱেশ হ'ব, তেতিয়া সেইসকল লোকৰ নিৰোগী হৈ থাকিব পৰা এটা স্বাস্থ্য থাকিবনে? এই সমগ্ৰ বিষয়সমূহ আচলতে অনুসন্ধান কৰা যথেষ্ট প্ৰয়োজন হৈ পৰিছে এই মুহূৰ্তত।